গহপুৰত শহীদ কনকলতা বিশ্ববিদ্যালয়ৰ আধাৰশিলা অনুষ্ঠানত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে নিজ হাতেৰে কৰিলে শিলান্যাস আৰু ভূমিপূজন। কনকলতাৰ জন্মভূমিত উপস্থিত হৈ আবেগিক দেশৰ বিত্তমন্ত্ৰীগৰাকী। ৰাজ্যৰ উন্নয়নৰ গতি ত্বৰান্বিত হোৱাৰ স্বাক্ষৰ বহনকাৰী কেইবাটাও উন্নয়নমূলক কামৰ শুকুৰবাৰে শুভ উদ্বোধন কৰিছিল দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। জাগিৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ পৰা নদী পাহাৰ নৱতম সংযোজনলৈ ৰাজ্যৰ উন্নয়নমুখী ছবিৰ ধ্বজা বহনকাৰী অভিযানৰ অংশস্বৰূপে শনিবাৰে গহপুৰত শিলান্যাস আৰু ভূমিপূজন কৰা হ'ল কনকলতা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু অসম মন্ত্ৰীসভাৰ অন্যান্য সদস্যসকলৰ উপস্থিতিত সম্পন্ন হ'ল ভূমিপূজন। ৰাজ্যৰ 126টা সমষ্টিৰ ভূমি থকা অমৃত কলহৰ ভূমিৰে শিলান্যাস। 738 বিঘা ভূমিত 500 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'ব কনকলতা বিশ্ববিদ্যালয়। প্ৰথম পৰ্যায়ত ৰাজ্য চৰকাৰে আবণ্টন দিছে 350 কোটি টকা। ৰূপকোঁৱৰৰ স্মৃতি বিজড়িত ভোলাগুৰিত 30,000 লোকৰ উপস্থিতিত সম্পন্ন হ'ল ভূমিপূজনৰ কাৰ্যসূচী। মন্ত্ৰী মাননীয় নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীক মই অসমবাসীৰ হৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজিৰ এই অনুষ্ঠান আমাৰ ৰাজ্যৰ শৈক্ষিক আৰু ঔদ্যোগিক যাত্ৰাৰ এক ঐতিহাসিক মাইলৰ খুঁটি। এতিয়ালৈকে ৰাজ্যৰ প্ৰায় 20খন বিশ্ববিদ্যালয় আৰু 25খনতকৈও অধিক চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণৰ কামৰ লগত প্ৰগতি আৰু বিকাশৰ লগত জড়িত হৈ অসমৰ বিকাশৰ যাত্ৰাৰ সাক্ষী হৈ থকাৰ সৌভাগ্য মোৰ হৈছিলে। I think Gopur holds a very big place and a place in the hearts of people and has great pride in the heart of every Assami. We've heard and we saw also the very touching video presentation on what actually was the life of that 17-year-old girl. She sacrificed her life without batting an eyelid, just to keep up the Indian national flag, to hold the flag high. She gave her life. বিশ্ববিদ্যালয়খনত 10,000 শিক্ষাৰ্থীৰ অধ্যয়নৰ থাকিব সুবিধা। গতানুগতিক বিষয়সমূহৰ উপৰিও কাৰিকৰী বিষয়সমূহেও স্থান পাব পাঠ্যক্ৰমত। AI, ৰবটিক, 3D প্ৰিণ্টিং, ড্ৰোন প্ৰযুক্তি আদি বিষয় সন্নিৱিষ্ট হ'ব পাঠ্যক্ৰমত। এই বিশ্ববিদ্যালয়খন যাতে ব্যতিক্ৰমী হয়, এই বিশ্ববিদ্যালয়খনে ভাৰতবৰ্ষৰ আত্মনিৰ্ভৰতাৰ প্ৰতীক হয় আৰু আমাৰ নতুন অসমক সুন্দৰভাৱে প্ৰতিনিধিত্ব কৰা অসমৰ যুৱক যুৱতীৰ উত্থান আৰু বিকাশৰ एक प्रेरणार केंद्र बिंदु हो। सो नॉर्थ ईस्ट में एजुकेशन के लिए पूरे ध्यान से अच्छा प्लानिंग के साथ स्टेट गवर्नमेंट के साथ केंद्र सरकार अच्छा सा कार्यक्रम कर रहे हैं। उसका नतीजा हम देख रहे हैं, इतने सारे इंस्टीट्यूशंस आए हैं। এইদৰে অসম আৰু উত্তৰ পূবৰ গতিশীল উন্নয়নৰ যাত্ৰাৰ সাক্ষী হ'ল দেশৰ বিত্তমন্ত্ৰীগৰাকী। গহপুৰৰ পৰা মুন গগৈৰ ৰিপৰ্ট, আসাম টক্স।